প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা বন্ধুসকল ইয়াৰ আগতো মই ভিডিঅ' বনাইছিলোঁ যোৱা বছৰত মুকলি হৈছিল আকৌ এবাৰ মুকলি হ'ল বন্ধুসকল এপ্লাই প্ৰচেছ আপোনালোকে কৰিব পাৰিব এপ্লাই প্ৰচেছ চলি আছে ইয়াৰ কাৰণে সবিশেষ চাই লওক মাতৃ বন্দনা যোজনা কি হয় অৰ্থাৎ চমুকৈ PMMVY অৰ্থাৎ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা হৈছে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ কেন্দ্ৰীয় পৃষ্ঠপোষকতাত গৰ্ভৱতী মহিলা আৰু দুগ্ধপান কৰা মাতৃসকলক সহায়ৰ বাবে ৰচনা কৰা এক ফ্লেগশ্বিপ আঁচনি সমাজৰ সামাজিক আৰু আৰ্থিকভাৱে বঞ্চিত শ্ৰেণীৰ মহিলাসকলক প্ৰসূতিকালীন সুবিধা প্ৰদানৰ বাবে এই আঁচনিখন প্ৰথম দুটা জীৱিত সন্তানৰ বাবে এগৰাকী মহিলাক প্ৰসূতিৰ সুবিধা প্ৰদান কৰিব লাগে যদিহে দ্বিতীয় সন্তান ছোৱালী হয় প্ৰথম সন্তানৰ বাবে 5000ৰ প্ৰসূতি সুবিধা PMMVY অধীনত দুটা কিস্তিত প্ৰদান কৰা হয় আৰু হিতাধিকাৰীয়ে প্ৰতিষ্ঠানিক প্ৰসৱৰ পিছত জননী সুৰক্ষা যোজনাৰ JA অধীনত প্ৰসূতি সুবিধাৰ দিশত অনুমোদিত নীতি অনুসৰি নগদ প্ৰৰোচনা লাভ কৰাৰ অধিকাৰো আছে যাতে গড়ে এগৰাকী মহিলাই 6000 পায় দ্বিতীয় সন্তানৰ বাবে 6000ৰ সুবিধা দ্বিতীয় সন্তান কন্যা সন্তান হলে প্ৰদান কৰিব লাগিব জন্মৰ পিছত এটা কিস্তিত গৰ্ভপাত মৃত জন্মৰ গোচৰক আঁচনিৰ অধীনত প্ৰসূতিৰ সুবিধা প্ৰদানৰ বাবে সতেজ গোচৰ হিচাপে গণ্য কৰিব লাগিব তদুপৰি 1/4/2022 প্ৰযোজ্য হোৱা মিছন শক্তিৰ নতুন নিৰ্দেশনা অনুসৰি আঁচনিখনে PMMVY 2.0 দ্বিতীয় সন্তানৰ বাবে অতিৰিক্ত নগদ ধনৰ প্ৰৰোচনা প্ৰদান কৰি কন্যা শিশুৰ প্ৰতি ইতিবাচক আচৰণৰ পৰিৱৰ্তন প্ৰসাৰিত কৰিব বিচাৰে যদিহে হেয়াক ছোৱালী সন্তান এইদৰে দ্বিতীয় সন্তানৰ বাবে জন্মৰ পিছত এটা কিস্তিত 6000ৰ সুবিধা প্ৰদান কৰিব লাগে ইয়াৰ ফলত মহিলা ভ্ৰূণ হত্যাক নিৰুৎসাহিত কৰি জন্মৰ সময়ত যৌন অনুপাত উন্নত কৰাত অৰিহণা যোগাব লগতে গৰ্ভপাত মৃত জন্মৰ ক্ষেত্ৰত ভৱিষ্যতে কোনো গৰ্ভধাৰণৰ ক্ষেত্ৰত হিতাধিকাৰী সতেজ হিতাধিকাৰী হিচাপে গণ্য কৰা হ'ব দেখিলে বন্ধুসকল দুটা কিস্তিত পইচাটো দিয়া হ'ব টোটাল 11000 টকা দিয়া হ'ব বন্ধুসকল প্ৰথমতে দিয়া হ'ব 5000 টকা তাৰ পাছত দ্বিতীয় সন্তানটো যদি কন্যা হয় অৰ্থাৎ ছোৱালী জন্ম হয় তেতিয়া 6000 টকা দিয়া হ'ব ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব নিজৰ মোবাইলৰ পৰাই অনলাইন মাধ্যমেৰে এপ্লাই আৰম্ভ হৈ আছে বন্ধুসকল আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব আৰু লাভসমূহ চাওক বন্ধুসকল ইয়াত দিয়া আছে লাভসমূহ প্ৰথম সন্তানৰ বাবে আঁচনিৰ চৰ্ত কি হ'ল কণ্ডিশ্যন কিস্তি পৰিস্থিতি পৰিমাণ টকাৰ প্ৰথম কিস্তি কেতিয়া দিব গৰ্ভাৱস্থাত পঞ্জীয়নৰ সময়ত আৰু অংগনবাদী কেন্দ্ৰ বা অনুমোদিত স্বাস্থ্য সুবিধাসমূহত যোৱা ঋতুস্ৰাৱৰ তাৰিখৰ পৰা 6 মাহৰ ভিতৰত অন্ততঃ এটা প্ৰসৱৰ পূৰ্বে পৰীক্ষা নিজ প্ৰশাসক ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলে চিনাক্ত কৰিব পাৰিব আৰু প্ৰথম কিস্তিত 3000 টকা দিয়া হ'ব দেখিছে আপোনালোকে পৰিমাণৰ টকা ইয়াত আছে 3000 আৰু দ্বিতীয় কিস্তি প্ৰসৱ পঞ্জীয়ন কৰা হয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ইউনিভাৰ্চেল ইমিউনাইজেশ্যন প্ৰগ্ৰেমৰ অধীনত গ্ৰহণযোগ্য 14 সপ্তাহ বয়সলৈকে শিশুটিয়ে সকলো প্ৰাপ্য ভেকচিন গ্ৰহণ কৰিছে তাৰ পাছত 2000 টকা দ্বিতীয় কিস্তিত দিয়া হ'ব দ্বিতীয় সন্তানৰ বাবে আঁচনিৰ চৰ্ত প্ৰথম সন্তানৰ কাৰণে কোনো আঁচনিৰ চৰ্ত নাই যিকোনো সন্তান হ'লেই হ'ল ল'ৰাই হওক বা ছোৱালীয়ে হওক আৰু দ্বিতীয় সন্তানৰ কাৰণে কিন্তু চৰ্ত আছে ছোৱালী শিশু যদি হয় তেতিয়া দ্বিতীয় কিস্তিটো 6000 টকা আপোনালোকে লাভ কৰিব ইয়াত চাওক একক কিস্তি প্ৰথমতে আছে গৰ্ভাৱস্থাত পঞ্জীয়নৰ সময়ত আৰু অংগনবাদী কেন্দ্ৰ AWC অনুমোদিত LMPৰ পৰা 6 মাহৰ ভিতৰত অন্ততঃ এটা প্ৰসৱৰ পূৰ্বে পৰীক্ষা ANC নিজ প্ৰকাশ ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলে স্বাস্থ্য সুবিধাসমূহ চিনাক্ত কৰিব পাৰিব কন্যা সন্তানৰ জন্মই আঁচনিৰ অধীনত পঞ্জীয়ন কৰা হ'ব স্বাস্থ্য আৰু পৰিয়াল কল্যাণে মন্ত্ৰালয় সাৰ্বজনীন প্ৰতিষেধক কাৰ্যসূচীৰ অধীনত গ্ৰহণযোগ্যভাৱে কন্যা শিশুটিয়ে জন্ম তাৰিখৰ পৰা 14 সপ্তাহ বয়স নোপোৱালৈকে সকলো প্ৰাপ্য ভেকচিন লাভ কৰিব এই সকলোবোৰ প্ৰচেছ কৰাৰ পিছত আপোনালোকক 6000 টকা দিয়া হ'ব ইয়াত দেখিছে আপোনালোকে ইয়াত 6000 টকাৰ পৰিমাণ আপোনালোকে লাভ কৰিব গৰ্ভপাত মৃত্যুৰ জন্মৰ ক্ষেত্ৰত কোনো ধৰণৰ হিতাধিকাৰী সতেজ হিতাধিকাৰী হিচাপে গণ্য কৰা হ'ব আৰু ইয়াত কি আছে বন্ধুসকল চাব PMMVY 2.0 ইয়াত যোগ্যতাটো চাই লওক বন্ধুসকল যোগ্যতা কি থাকিব লাগিব ইয়াত যোগ্যতাটো কি লাগিব চাওক আবেদনকাৰী বয়স কমেও 19 বছৰ আৰু এগৰাকী গৰ্ভৱতী মহিলা হ'ব লাগিব কোনে লাভ কৰিব 19 বছৰ হ'ব লাগিব আৰু যদি গৰ্ভৱতী মহিলা হয় আবেদনকাৰী কৰ্মৰত হ'ব লাগে আৰু গৰ্ভাৱস্থাৰ বাবে মজুৰি ক্ষতিৰ সন্মুখীন হ'ব লাগে প্ৰথম জীৱিত জন্মৰ বাবেহে এই আঁচনি প্ৰযোজ্য
যোগ্য হিতাধিকাৰীয়ে সন্তানৰ জন্মৰ 270 দিনৰ ভিতৰত PMMVY আঁচনিৰ অধীনত এই সুবিধাৰ বাবে আবেদন কৰিব পাৰিব। মানে 270 দিনহে থাকিব, তাৰ ভিতৰতে কৰিব লাগিব। যদি কোনো হিতাধিকাৰীয়ে তেওঁ দ্বিতীয় গৰ্ভাৱস্থাত যমজ সন্তান ত্ৰিপুৰা চতুৰ্ভুজ সন্তান জন্ম দিয়ে, য'ত এটা বা ততোধিক সন্তান ছোৱালী হয়, তেন্তে তেওঁ PMVY 2.0 নীতি অনুসৰি দ্বিতীয় কন্যা সন্তানৰ বাবে প্ৰৰোচনা লাভ কৰিব। সমাজৰ সামাজিক আৰু অৰ্থনৈতিকভাৱে বঞ্চিত শ্ৰেণীসমূহৰ নিৰ্ধাৰণৰ মাপকাঠিসমূহ হ'ল অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি মহিলা, যিসকল মহিলা আংশিকভাৱে 40% বা সম্পূৰ্ণ অক্ষম, BPL ৰেচন কাৰ্ডধাৰী মহিলা হ'ব লাগিব, আয়ুষ্মান ভাৰতৰ অধীনত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত মহিলা হিতাধিকাৰী হ'ব লাগিব, ই শ্ৰম কাৰ্ড লৈ মহিলা ই শ্ৰম কাৰ্ড থাকিব লাগিব, কিষাণ সন্মান নিধিৰ অধীনত হিতাধিকাৰী হোৱা মহিলা কৃষক, PM কিষাণ যিসকলে পায় ধৰক, আৰু জব কাৰ্ড লৈ মহিলা জব কাৰ্ডো থাকিব লাগিব। যিসকল মহিলাৰ পৰিয়ালৰ নিকা আয় 50 লাখতকৈ কম, বছৰি 8 লাখ টকা, বছৰি যদি 8 লাখ টকাতকৈ মানে কম হয় তেতিয়াও পাৰিব। গৰ্ভৱতী আৰু দুগ্ধপান কৰা AWWS, AWHS, ASHAS, NFS এই আইন 2013 অধীনত ৰেচন কাৰ্ড থকা মহিলায়ো পাৰিব। কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰিব পৰা আন যিকোনো শ্ৰেণী। আপোনালোকে দেখিছে ইয়াৰ চৰ্তসমূহ কি আৰু যোগ্যতা কি লাগিব। ইয়াৰ পাছত বন্ধুসকল চাওক আবেদন প্ৰক্ৰিয়া। আবেদন কেনেকৈ কৰিব পাৰিব, অনলাইন দেখিছে আপোনালোকে, অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। নাগৰিকৰ অফিচিয়েল ৱেবছাইট চাওক, মন্ত্ৰালয় আৰু ক্লিক কৰক, নাগৰিক লগ ইন টেব, মোবাইল নম্বৰ দি ভেৰিফাই কৰক। তাৰপিছত সম্পূৰ্ণ নাম, ৰাজ্য, জিলা, এলেকা, ব্লক, গাঁৱৰ হিতাধিকাৰীৰ সৈতে সম্পৰ্কৰ দৰে সবিশেষ লিখক। তাৰপিছত ক্ৰিয়েট একাউণ্ট বটাম ক্লিক কৰক। সেইখিনি বন্ধুসকল কেনেকৈ এপ্লাই কৰিব মই আপোনালোকক দেখাইহে দিছোঁ। মই ইয়াৰ A to Z প্ৰচেছ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাম কেনেকৈ আপোনালোকে এপ্লাই কৰিব, ফুল প্ৰচেছ মই দেখাম আপোনালোকক। ইয়াত এইখিনি মই কৈ নিদিওঁ, ভিডিঅ'টো দীঘলীয়া হৈ যাব। আবেদন প্ৰক্ৰিয়া মানে অনলাইন মাধ্যমেৰে আপোনালোকে কৰিব পাৰিব, নিজৰ মোবাইল বা কম্পিউটাৰত আপোনালোকে কৰিব পাৰিব। কেনেকৈ কৰিব মই A to Z প্ৰচেছ দেখাই দিম, ইয়াত কৈ নিদিওঁ, কৈ দিলে ভিডিঅ'টো দীঘলীয়া হৈ যাব। মই ইয়াৰ নেক্সট ভিডিঅ'ত বা পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক দেখাম। আৰু নথিপত্ৰ কি কি লাগিব চাওক। হিতাধিকাৰীসকলক নথিপত্ৰৰ প্ৰয়োজন, যেনে আধাৰ কাৰ্ড, আধাৰ মেপ কৰা বেংক ডাকঘৰ, বেংক একাউণ্টৰ সবিশেষ, যোগ্যতাৰ প্ৰমাণ, MCP RCP কাৰ্ড, LMP তাৰিখ, ANCৰ তাৰিখ, শিশুৰ জন্মৰ প্ৰমাণপত্ৰ, শিশুৰ প্ৰতিষেধকৰ সবিশেষ ইত্যাদি। ইয়াত যিখন AMCP RCPI কাৰ্ডৰ কথা, RCI কাৰ্ডৰ কথা কোৱা হৈছে বন্ধুসকল, এইখন আপোনালোকে চাব চেণ্টাৰৰ পৰা পাই যাব। শিশুটো নহ'লে আপোনালোকে যেতিয়া শিশুটো জন্ম হয় তেতিয়া কাৰ্ডখন দিয়া হয়। আপোনালোকে যিসকল আশা থাকে আশাসকলক সুধিলে হ'ল, আপোনালোকক জনাই দিব। গতিকে গম পালে বন্ধুসকল আপোনালোকে কেনেকৈ এপ্লাই কৰিব। গৰ্ভৱতী মহিলাসকলে আৰু ছোৱালী সন্তান হোৱাসকলে আপোনালোকে এপ্লাই কৰিব পাৰিব। 11,000 টকা আপোনালোকে লাভ কৰিব। গতিকে আপোনালোকে গম পালে, আৰু বাকীখিনি আপোনালোকে চাই ল'ব বন্ধুসকল। মই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দি থ'ম, আপোনালোকে ভালকৈ চাই ল'ব গোটেইখিনি। মই কিবা খৰধৰকৈ কওঁতে ভুলো হ'ব পাৰে বা থাকিও যাব পাৰে, আৰু আপোনালোকে নিশ্চয় যদি বুজি নাপায় কমেণ্ট কৰিব, মই আপোনালোকক কমেণ্টৰ এনচাৰ দিম। আৰু আপোনালোকে ভালকৈ চাই ল'ব, যদি বুজিও নাপায় আপোনালোকে ইয়াত পঢ়িলে হ'ল, মই লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি থ'ম। আৰু বন্ধুসকল আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, মই A to Z প্ৰচেছ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত লৈ আহিম। আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, যিসকল আছে এপ্লাই কৰিব। গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে। যদি চাই ভাল পালে লাইক কৰিব, কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ দৈনন্দিন পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।